নমস্কাৰ প্ৰিয় বন্ধুসকল আজি দৈনিক ৰাশিফল আৰু শুভকৰ্ম আৰু পঞ্চাংগখিনি দিব লৈছো আজি বহাগ মাহৰ 8 তাৰিখ ৰবিবাৰ ইংৰাজী 21 তাৰিখ এপ্ৰিল মাহৰ আৰু আজি ভাস্কৰব্দ হৈছে 1431 শকাব্দ হৈছে 1946 খ্ৰীষ্টাব্দ হৈছে 2024 আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:57 ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব ভাটিবেলা 5:43 গৈ 34 ছেকেণ্ডত তিথি হ'ব শুক্লপক্ষৰ ত্ৰয়োদশী তিথি আৰু নক্ষত্ৰ হ'ব উত্তৰ ফাগুনী আৰু যোগ হ'ব ব্যাঘাত যোগ কৰণ হ'ব কৌলৱকৰণ আৰু আজি শিশুৰ জন্ম হ'লে কন্যা ৰাশি হ'ব বৰ্ণ হ'ব শুদ্ৰ বৰ্ণ আৰু গণ হ'ব মনুষ্য গণ আৰু অস্থি হ'ব গৰুৰ অস্থি যোগ হ'ব বায়ু যোগ অস্তুতৰি মংগলৰ দশা বিংশোত্তৰি ৰবিৰ দশা আজি যদি আদ্যইতি হয় 7 দিনীয়া কান্তা যোগ পাব আৰু যদি কাৰোবাৰ মৃত্যু হয় 3 পদ দুখ পাব ভাটিবেলা 5 বাজি যোৱাত এটা দুখ পাব আৰু দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই যদি আমি চাওঁ শুভকৰ্ম জিৰাগমন কেশবন্ধন পুংখবন সাধাবীক্ষণ পঞ্চমৃত জাতকৰ্ম নামকৰণ অন্নপ্ৰসন বিদ্যা আৰম্ভ দীক্ষা গ্ৰহণ নতুন কাপোৰ লোৱা ৰত্নানী ধাৰণ জলাশয় আৰম্ভ দোকান নাট্যাৰম্ভ দেৱতা গঠন দেৱতা প্ৰতিষ্ঠা বিষ্ণু প্ৰতিষ্ঠা নাও গঠন গুটি হিচা গছ ৰোৱা ধান ৰোৱা ক্ৰয় বিক্ৰয় ইত্যাদি সকলো আছে বহুত শুভ দিন আজি বেঙেনা খোৱা নিষেধ আৰু ভাটিবেলা 12 বাজি দুপৰীয়া 12 বজাৰ পিছত মাটিমাহ খোৱা নিষেধ আৰু আজি মহাবীৰ জয়ন্তী এটা আমি দৈনিক ৰাশিফল মেঘ ৰাশিৰ কৃতকাৰ্যতা আৰু লাকি নম্বৰ হ'ব 1 আৰু যে আমি স্বাস্থ্যত মানে কিছু অশুভ ধনস্থানত কিছু শুভ ফল দেখা যায় মধ্যমীয়া পাৰিবাৰিক মধ্যমীয়া প্ৰেমত মধ্যমীয়া কৰ্মত অতি শুভ আৰু বিবাহিত জীৱনত মধ্যমীয়া বিষ ৰাশি শিল্পীৰ সুনাম যেনে লাকি নম্বৰ হৈছে 1 স্বাস্থ্যত অতি শুভ ধনস্থানত একদম বহুত শুভ নহয় পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া প্ৰেমত অশুভ কৰ্মতো অশুভ আৰু পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ এছা আমি মিথুন ৰাশিৰ প্ৰেমত শুভ কৰ্মত সুনাম আৰু স্বাস্থ্যত যদি আমি চাওঁ মধ্যমীয়া ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ প্ৰেমত কিন্তু অশুভ কৰ্মত মধ্যমীয়া আৰু পাৰিবাৰিক ক্ষেত্ৰত পাৰিবাৰিক জীৱনত মধ্যমীয়া এছা আমি কৰ্কট ৰাশি গৃহ লাভ আৰু ভ্ৰমণ যোগ আছে কৰ্কট ৰাশিৰ নম্বৰ হ'ব লাকি নম্বৰ হ'ব 9 আৰু স্বাস্থ্যত কিন্তু বহুত অশুভ গতিকে আপোনাৰ স্বাস্থ্য যত্ন ল'ব ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ প্ৰেমত অতি শুভ কৰ্মত অশুভ আৰু পাৰিবাৰিক জীৱনত অতি শুভ এটা হৈছে সিংহ ৰাশিৰ সংবাদ মাধ্যমত অতি শুভ আৰু শুভ সংবাদ লাভ কৰিব আৰু কৰ্মত অতি সুনাম লাভ কৰিব এছা আপোনাৰ সিংহ ৰাশিৰ লাকি নম্বৰ 1 স্বাস্থ্য যদি চাওঁ স্বাস্থ্যত অশুভ ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ প্ৰেমত অতি শুভ কৰ্মত অশুভ আৰু পাৰিবাৰিক জীৱনত অতি শুভ এতিয়া আহিছোঁ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ৰোগ আৰোগ্য ৰোগ যদি কাৰোবাৰ হৈ আছে ৰোগ কিন্তু ভাল হোৱা যোগ আছে আৰু যদি আমি চাওঁ আপোনাৰ লাকি নম্বৰ হৈছে 8 স্বাস্থ্যত কিন্তু কিছু অশুভ থাকিব ধনস্থানত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া প্ৰেমত অশুভ কৰ্মত শুভ অতি শুভ পাৰিবাৰিক জীৱনত কিন্তু অশুভ এতিয়া হৈছে তুলা ৰাশিৰ আমোদ প্ৰমোদ আৰু স্বাস্থ্যত কিন্তু কিছু অশুভ থাকিব আৰু যদি আমি লাকি নম্বৰ হৈছে 1 আৰু ধনস্থানৰ যদি আমি চাওঁ কিছু অশুভ আছে পাৰিবাৰিক ক্ষেত্ৰত অশুভ থাকিব প্ৰেমত মধ্যমীয়া কৰ্মত অতি শুভ আৰু যদি চাম পাৰিবাৰিক জীৱনত কিন্তু অতি শুভ ফল লাভ কৰিব এতিয়া আহিছোঁ বৃশ্চিক ৰাশি যদি আমি চাওঁ উৎসৱত অংশগ্ৰহণ যিকোনো উৎসৱত অংশগ্ৰহণ কৰিব পাৰে অতি শুভ ফল লাভ কৰিব লাকি নম্বৰ হ'ব 6 আৰু আমি স্বাস্থ্যত অশুভ থাকিব ধনস্থানত যদি আমি চাওঁ অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত
বহুত ভাল নহয় প্ৰেম স্থানত যদি আমি চাওঁ অতি শুভ কৰ্মত অতি শুভ আৰু পাৰিবাৰিক জীৱনত কিন্তু শুভ ফল লাভ কৰিব আমি চাওঁ ধনুৰাশিৰ যদি আমি চাওঁ আজি আত্মীয় সঁহাৰি আৰু আত্মীয় আগমন আপোনালোকৰ কোনোবা আহিব পাৰে আৰু যদি আমি চাওঁ লাকি নম্বৰ হৈছে 9 আৰু স্বাস্থ্য যদি চাওঁ আমি কিছু অশুভ থাকিব আৰু ধনস্থানত কিন্তু অতি শুভ হৈছে আমি পাৰিবাৰিক যদি চাওঁ অতি শুভ ফল লাভ কৰিব প্ৰেমত অশুভ থাকিব কৰ্মত কিছু শুভ ফল লাভ কৰিব আৰু কৰ্ম বিপৰীত মানে পাৰিবাৰিক ক্ষেত্ৰত অশুভ থাকিব এতিয়া চাওঁ আমি মকৰ ৰাশিৰ এলাহ বৃদ্ধি এতিয়া কম কৰিব ইচ্ছা নাযাব আৰু যদি আমি চাওঁ লাকি নম্বৰ হৈছে 9 আৰু স্বাস্থ্যত কিন্তু কিছু শুভ ফল লাভ কৰিব ধনস্থান অতি অশুভ গতিকে টকা পইচাৰ ক্ষেত্ৰত সাৱধানে চলিব পাৰিবাৰিক ক্ষেত্ৰত অশুভ থাকিব প্ৰেম স্থানত যদি আমি চাওঁ অতি শুভ ফল লাভ কৰিব কৰ্মত কিন্তু অতি শুভ আৰু পাৰিবাৰিক জীৱনত কিন্তু শুভ ফল লাভ কৰিব এতিয়া আহিছোঁ কুম্ভ ৰাশি উৎসাহ বৃদ্ধি হ'ব কৰ্মত সুনাম লাভ কৰিব লাকি নম্বৰ হৈছে 7 স্বাস্থ্যত অতি শুভ ধনস্থানত কিছু অশুভ থাকিব পাৰিবাৰিক ক্ষেত্ৰত অশুভ থাকিব প্ৰেম স্থানত অতি শুভ কৰ্মত মধ্যমীয়া আৰু পাৰিবাৰিক জীৱনত কিন্তু অতি শুভ এতিয়া মীন ৰাশি বন্ধুৰ সহায় আৰু লাকি নম্বৰ হ'ব 4 স্বাস্থ্যত অতি শুভ ধনস্থানত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া প্ৰেম স্থানত মধ্যমীয়া কৰ্মত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত মানে মধ্যমীয়া এইখিনি ফল লাভ কৰিব আৰু প্ৰতিকাৰ হিচাপত কোনো কথা নাই আপোনালোকে যিকোনো নৱগ্ৰহৰ নাম লৈ আগবাঢ়িব ধন্যবাদ